নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ৰেচিপি ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল আজি লৈ আহিছো টেষ্টি এটা ৰেচিপি আপোনালোকে প্ৰথমতে গমেই পাইছে মই মাছৰ ৰেচিপি কি মাছ কি কথা সকলোখিনি সুন্দৰকৈ দেখুৱাই আছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব শেষত জনাবলৈ নেপাহৰিব কেনেকুৱা লাগিলে কমেন্ট কৰকচোন এটো কি মাছ বাৰু আৰু কেনে ধৰণে বনাম আটাইখিনি মই ভিডিঅ' যোগেদি দেখুৱাই গৈ থাকিম এফালে আমাৰ বৰুদাই মুলা কাটি আছে মুলা আমাৰ বৰুদাইনো কি কৰিছে দেখুৱাইছো আৰু মই বিয়া খাবলৈ ওলাইছো তেনেকুৱাতে মাছটো আহিলে মই টুকুৰকে 4 টুকুৰামান কৰি ফ্ৰিজত ভৰাই থৈ গুচি গলো আজি ৰাতিপুৱাই এয়া মই উলিয়াই আনিছো টুকুলাটো দেখুৱাইছো আপোনালোকক ডাঙৰকে কাটি থৈছিলো মানে এইয়া বৰফ হৈ আছে বাহ বৰফ যে যেহেতু বহুত ডাঙৰকে কটা আছে সেইভাবে মই এতিয়া দাখন গুটাই লৈছো এফালে মোৰ কাঠৰ টুকুৰা এটা আছে হেতু গুটাই লৈছো প্ৰথমতে পানী অলপ দি বৰফখিনি নাইকিয়া কৰিব লাগিব এনে ধৰণে পানী দি নিমখ অলপ দি দিব লাগে বৰফটো ঘপককে নাইকিয়া হৈ যায় হেতু অৱশ্যে বহুতে জানে বহুতে নাজানে এইফালে পিয়াজ আৰু নহৰু গুটাই লৈছো দা গুটাই লৈছো বৰফটো ভাঙি লৈ মানে মই এতিয়া লাহেকে পিয়াজ নহৰুখিনি ৰেডি কৰি লম লগতে আপোনালোকক দেখুৱাম মই কেনে ধৰণে বনাম এয়া চাওক ইতিমধ্যে হালধি নিমখ সানি আছো মাছখিনি টুকুৰাকে কাটি 4 বাৰমান ধুবলগীয়া হ'ল খুব পিছল মাছখিনি এ পাকঘৰতে আছে এটো আমাৰ হোটেলৰ পাকঘৰ সকলোৱে চিনি পায় এইফালে বৰুদাই বুটদালি কিবা কিবি এইবোৰ কামত লাগি আছে আৰু মই এতিয়া নিমখ আৰু হালধি হাতাখনৰ সহায়তে সানি লৈছো খুব ধুনীয়াকে এইফালে মই কেৰাহী পাতি দিছো জোখমতে তেল অলপ এতিয়া দিব লাগিব যেহেতু মাছখিনি দেখিছে আপোনালোকে 1 কিলো মানে 300 গ্ৰাম মান আছে ডাঙৰ মাছ প্ৰথমতে এতিয়া মই হালকা ফুলকা ফ্ৰাই কৰি লম এয়া মানে কমকে আৰু আধা ফ্ৰাই কৰি লম বাকিখিনি আপোনালোকক দেখুৱাই আছো চাই থাকক নিশ্চয় ভাল পাব বৰালি মাছৰ আজি মানে মই বনাম টেঙা জোল বেলেগ বস্তু একো ব্যৱহাৰ নকৰো লগতে এটা বস্তু যোগ কৰিম হেতু আপোনালোকক দেখুৱাম বাৰু কিয় এনেকৈ বনাইছো আটাইখিনি আপোনালোকক কৈ দিছো যেহেতু আমাৰ ঘৰত পানী লগা কাহ চৰ্দি হৈ আছে মাছ খালেতো অকমান বেছি হৈ যাব ন বিশেষকৈ আমাৰ লৰাটো হৈ আছে মানে সেইভাবে তাৰ বাবে মই এটা বস্তু যোগ কৰিব লাগিব ইটো অকমান খাবই বনাইছো যেতিয়া আৰু ইমান ডাঙৰ বৰালি মাছটো আনি আৰু অকলে খাবলৈ মন নাযায় দিয়কচোন এয়া সব ধুনীয়াকৈ ফ্ৰাই কৰি আছো এতিয়া মই অকমান ওচৰৰ পৰা দেখুৱাই দিছো হাফ ফ্ৰাই কৰিছো এতিয়া প্ৰায় ফ্ৰাই কৰি হৈ গ'ল এতিয়া দুটামান তেজপাত যোগ কৰি দিলো ইয়াতে পিয়াজখিনি যোগ কৰি দিছো এয়া আদা নহৰু জলকীয়াও খুলি থৈছো জ্বলা কম পৰিমাণে দিছো আৰু বৰ বেছি দিয়া নাই দিয়া গোটা কেইটামান জলকীয়াও দি দিছো বেছি জ্বলা হ'লে মানে অকমান পেং কৰিব সেইভাবে গোটাকে দি দিছো এতিয়া খুব ধুনীয়াকৈ মছলাখিনি বনাই লম এতিয়া মই এনে সহজ পদ্ধতিয়ে দেখুৱাইছো মই যেহেতু মই আজি জিটি একো নিমিলাও মানে এনে বৰালি মাছৰ লগত বিভিন্ন ধৰণৰ বস্তু মিলাই খাব পাৰি আজি আমাৰ মানুহজনে কৈছে যে টেঙা জোলহে খাম লগতে মই এটা বস্তু মিশ্ৰণ কৰিম বাও দেখুৱাই আছো মছলাখিনি ফিটিং হৈ গ'ল মানে ৰেডি হৈ গ'ল এতিয়া যিটো গামলা মাছখিনি মেৰিনেট কৰিছিলো তাতে অলপ গৰম পানী যোগ কৰি দি দিলো ইয়াতে এতিয়া লাহেকৈ দিব লাগিব জোখমতে অকমান নিমখ হালধিটো ব্যৱহাৰ নকৰিলেও হ'ব যেহেতু হালধি মই প্ৰথমতে বেছিকৈ দিছো মেৰিনেট কৰোঁতেই দিছো মানে বহুদিনৰ মূৰত খাইছো দেই ডাঙৰ মাছ নহলে সৰু মাছেই খাই আছিলো এয়া মাছখিনি এতিয়া যোগ কৰি দিছো ইয়াতে গোটেইখিনি ঢালি দিব নোৱাৰি মানে সৰু পিচবিলাক যে আপোনাৰ ফ্ৰাই কৰিয়ে থৈ দিছো অকমান আৰু খাবলৈ মাছখিনি মানে দুভাগকে থৈছিলো মই এইখিনি মাথা বা ফিছা এনেকে ধৰণে বাকিখিনি আপোনালোকক দেখুৱাই আছো দেই তাৰ পৰাও দুপিছমান মানে ইয়াত মিশ্ৰণ কৰি দিব লাগিব এইয়া চাওক ডাঙৰ পিচ ইয়াও এতিয়া ইয়াতে যোগ কৰি দিছো এতিয়া মই যোগ কৰিছো এয়া জালুকৰ গুড়া যেহেতু আজি
মাছখিনি মানে জালুক দি বনাইছোঁ, জলকীয়া বিশেষ দিয়া নাই, দুই এটা দিছোঁ আৰু এতিয়া 10 মিনিট উতলিবলৈ দিম। শেষত আৰু এটা বস্তু যোগ কৰিছোঁ, এয়া নেমু টেঙা পানী। নেমু টেঙা দিলে মানে বেছি ভাল লাগে, জালুকো দিছোঁ মানে নেমু টেঙাও দিছোঁ, সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। লগে লগে এতিয়া শেষৰ ফালে কাটি দিছোঁ ধনিয়া পাত। এয়া মোৰ বৰালি মাছৰ টেঙা জ্বলা আঞ্জা ধুনীয়াকৈ হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। লগতে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।